কাইলৰ পৰা লাখ লাখ লোকে মাটিৰ পট্টা লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছিল জিলাই জিলাই বিতৰণ কৰা হ'ব কাইলৰ পৰা মাটিৰ পট্টা কোনে কোনে কোনখন জিলাত কিমান তাৰিখত মাটিৰ পট্টা লাভ কৰিব ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা তালিকা প্ৰকাশ কৰা হৈছে ক'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমান তাৰিখত ক'ত কেতিয়া দিয়া হ'ব মাটিৰ পট্টা এই মুহূৰ্তত আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ভূমিৰ পট্টাক লৈ মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো কাইলৰ পৰা এটা ভাল খবৰ কাইলৰ পৰা লাখ লাখ লোকে ভূমিৰ পট্টা লাভ কৰিব কেবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা জিলাই জিলাই বিতৰণ কৰা হ'ব ভূমিৰ পট্টা মিছন বসুন্ধৰা টুৰ অধীনত বিতৰণ কৰা হ'ব মাটিৰ পট্টা 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিতৰণ কৰা হ'ব ভূমিৰ পট্টা 2,29,659 লোকে লাভ কৰিব ভূমিৰ পট্টা কোন জিলাত কিমান তাৰিখে বিতৰণ কৰা হ'ব মাটিৰ পট্টা এই মুহূৰ্তত জনাম 22 ফেব্ৰুৱাৰী ধেমাজি জুনাইত বিতৰণ কৰা হ'ব মাটিৰ পট্টা আৰু 22 ফেব্ৰুৱাৰীত ধেমাজি আৰু জুনাইত বিতৰণ কৰা হ'ব মাটিৰ পট্টা 23 ফেব্ৰুৱাৰীত চাবুৱা লাহুৱাল খডিয়া ডুমডুমা বোকাখাত টিহু হুজাই ঢেকিয়াজুলিত দিয়া হ'ব মাটিৰ পট্টা 24 ফেব্ৰুৱাৰীত বজালুত দিয়া হ'ব অভয়াপুৰীত দিয়া হ'ব দৰং আৰু লামডিঙত মাটিৰ পট্টা প্ৰদান কৰা হ'ব কলিয়াবৰ কমলপুৰ ৰঙানদী নলবাৰী দুধনৈত 24 জানুৱাৰীত মাটিৰ পট্টা প্ৰদান কৰা হ'ব এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো কোনখন জিলাত কিমান তাৰিখে দিয়া হ'ব 25 ফেব্ৰুৱাৰীত ভবানীপুৰ হৰভোগ লখিমপুৰ বিপুৰীয়াত মাটিৰ পট্টা প্ৰদান কৰা হ'ব লগতে বঙাইগাঁও মৰিগাঁও ৰঙিয়া লাহৰীঘাটত মাটিৰ পট্টা প্ৰদান কৰা হ'ব 25 ফেব্ৰুৱাৰীত পলাকবাৰীতো 25 ফেব্ৰুৱাৰীত মাটিৰ পট্টা প্ৰদান কৰা হ'ব ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা তালিকা প্ৰকাশ কৰা হৈছে আৰু 2,29,659 গৰাকী লোকে লাভ কৰিব মাটিৰ পট্টা কোন জিলাত কিমান তাৰিখে বিতৰণ কৰা হ'ব এই মুহূৰ্তত আমি আপোনালোকৰ মাজলৈ সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো আৰু 22 ফেব্ৰুৱাৰী ধেমাজি জুনাইত মাটিৰ পট্টা বিতৰণ কৰা হ'ব বুলি চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে 23 ফেব্ৰুৱাৰীত চাবুৱাত বিতৰণ কৰা হ'ব চাবুৱাবাসীৰ বাবে ভাল খবৰ লাহুৱালবাসীৰ বাবে ভাল খবৰ কিয়নো 23 ফেব্ৰুৱাৰীত আপোনালোকে মাটিৰ পট্টা লাভ কৰিব খডিয়া ডুমডুমা বোকাখাত টিহু হুজাই ঢেকিয়াজুলিৰ যিসকল লোকে বাস কৰে সেই লোকসকলৰ বাবে ভাল খবৰ কিয়নো আপোনালোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব 23 ফেব্ৰুৱাৰীত অতি শীঘ্ৰেই আপুনি আপোনাৰ মাটিৰ পট্টাখন লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে 24 ফেব্ৰুৱাৰীত বজালীবাসীৰ বাবে ভাল খবৰ বজালীবাসীয়ে লাভ কৰিব মাটিৰ পট্টা অভয়াপুৰীত প্ৰদান কৰা হ'ব মাটিৰ পট্টা দৰং জিলাত মাটিৰ পট্টা প্ৰদান কৰা হ'ব লামডিঙত মাটিৰ পট্টা প্ৰদান কৰা হ'ব 24 ফেব্ৰুৱাৰীত লগতে কলিয়াবৰ কমলপুৰ ৰঙানদী নলবাৰী দুধনৈতো মাটিৰ পট্টা প্ৰদান কৰা হ'ব 24 ফেব্ৰুৱাৰীত আমি জনাই আছো ডাঙৰ খবৰ এই মুহূৰ্তত 25 ফেব্ৰুৱাৰীত ক'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভবানীপুৰত উপস্থিত থাকিব 25 ফেব্ৰুৱাৰীত হৰভোগত উপস্থিত থাকিব লখিমপুৰ আৰু বিপুৰীয়াত মাটিৰ পট্টা প্ৰদান কৰা হ'ব আমি জনাই আছো এই মুহূৰ্তত সবিস্তাৰে আপোনালোকক জনাই আছো কোনখন জিলাত কিমান তাৰিখে মাটিৰ পট্টা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক'ত উপস্থিত থাকিব কিমান তাৰিখে এই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো বঙাইগাঁও মৰিগাঁও ৰঙিয়া লাহৰীঘাটত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে 25 ফেব্ৰুৱাৰীত লগতে পলাকবাৰীতো মাটিৰ পট্টা প্ৰদান কৰা হ'ব 25 ফেব্ৰুৱাৰীত এই মুহূৰ্তত আমি এই গুৰুত্বপূৰ্ণ খবৰটো জনাই আছো যে মিছন বসুন্ধৰাটোত আপুনি যদি আবেদন কৰিছিল আপোনাৰ বাবে এটা ভাল খবৰ ভূমিৰ পট্টাক লৈ বহুতে অপেক্ষা কৰি আছিল কিন্তু অৱশেষত সেই সময়খিনি আহিছে ইতিমধ্যে কাইলৰ পৰা ভূমিৰ পট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ মন্তব্য কৰিছে কাইলৰ পৰা অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাটিৰ পট্টা প্ৰদান কৰা হ'ব জিলাই জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা আমি ইতিমধ্যে জনাইছো কোনখন জিলাত কিমান তাৰিখত মাটিৰ পট্টা প্ৰদান কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে 22 ফেব্ৰুৱাৰী দিনটো ধেমাজি জুনাইত বিতৰণ কৰা হ'ব মাটিৰ পট্টা 23 ফেব্ৰুৱাৰীত চাবুৱা লাহুৱাল খডিয়া বোকাখাত ডুমডুমা টিহু হুজাই ঢেকিয়াজুলিত মাটিৰ পট্টা প্ৰদান কৰা হ'ব কলিয়াবৰ কমলপুৰ ৰঙানদী নলবাৰীত 24 ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব মাটিৰ পট্টা আৰু 25 ফেব্ৰুৱাৰীত ভবানীপুৰ হৰভোগ লখিমপুৰ বিপুৰীয়া বঙাইগাঁও মৰিগাঁও ৰঙিয়া লাহৰীঘাটত বিতৰণ কৰা হ'ব মাটিৰ পট্টা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব সেই অনুষ্ঠানত আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু এই মুহূৰ্তত আমি আপোনালোকক সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম যিহেতু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে 2,29,659 গৰাকী 59 মাটিৰ পট্টা প্ৰদান কৰিব আমি এই মুহূৰ্তত আপোনালোকক জনাম যে কোনখন জিলাত কেতিয়া উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে বিশেষ এখন তালিকা প্ৰকাশ কৰা হৈছে আৰু সেই তালিকাখন এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ইয়াত লিখা আছে সাফল্যৰ শিখৰত অন্য এক অভিযান দিয়া হৈছে মিছন বসুন্ধৰা 2
মিছন বসুন্ধৰাটোৰ বাবে যদি আপুনি আবেদন কৰিছিল, আপুনি যদি ভূমিৰ পট্টা লাভ কৰা নাই, তেন্তে আপোনাৰ বাবে এটা অত্যন্ত ভাল খবৰ। সামাজিক সমতাৰ দিশে 14 নৱেম্বৰ 2022 আৰম্ভ কৰা এটি অবিস্মৰণীয় যাত্ৰা। এই যাত্ৰাটো এতিয়া সফল হ'বলৈ গৈ আছে। ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণ কৰাৰ লক্ষ্যৰে মিছন বসুন্ধৰাটো চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ দিয়া হৈছে। আৰু ইতিমধ্যে 2,29,659 গৰাকী লোকে মাটিৰ পট্টা লাভ কৰিব। কাইলৈৰ দিনটোৰ পৰা অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ মাটিৰ পট্টা প্ৰদান কৰা হ'ব। আৰু ইয়াত উল্লেখ কৰা হৈছে বন্দোবস্তীকৃত ভূমিৰ পৰিমাণ কিমান। ইয়াত উল্লেখ কৰা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমান বিঘা মাটি ইয়াত উল্লেখ কৰা হৈছে 3,01,331 বিঘা মাটি বুলি উল্লেখ কৰা হৈছে। বৰাক উপত্যকা 1,214 বিঘা মাটি বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু চিলিং উদ্বৃত্ত আৰু খাছ শ্ৰেণীৰ ভূমিত 87% বন্দোবস্তীকৰণ সম্পন্ন হোৱা বুলি ইয়াত উল্লেখ কৰা হৈছে। এই মুহূৰ্তত আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু মাটিৰ পট্টা কিমান লোকক বিতৰণ কৰিব সেই কথাও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। 2,29,659 গৰাকী লোকে কাইলৈৰ পৰা লাভ কৰিব মাটিৰ পট্টা, অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। জিলাই জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা। আৰু ইয়াত উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰীৰ সময়সূচী, ক'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে, কিমান তাৰিখত আমি আপোনালোকক জনাম। সবিশেষ তথ্য 22 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ দিনটোত ধেমাজি জোনাইত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 23 ফেব্ৰুৱাৰী 2024 অৰ্থাৎ 23 তাৰিখে শদিয়া আৰু ডুমডুমাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব আৰু মাটিৰ পট্টা প্ৰদান কৰা হ'ব। 26 ফেব্ৰুৱাৰী 2024 চিচি বৰগাঁও আৰু ঢকুৱাখানাত উপস্থিত থাকিব। 27 ফেব্ৰুৱাৰী 2024 গহপুৰ আৰু মাজুলীত থাকিব। 28 ফেব্ৰুৱাৰী ডিগবৈ আৰু টিংখঙত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰীৰ সময়সীমা ইয়াত প্ৰকাশ কৰা হৈছে। আৰু এই মুহূৰ্তত আমি আপোনালোকক সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছোঁ যদিও মাটিৰ পট্টা প্ৰদান কৰা হ'ব। কেইবাখনো জিলাত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। ইয়াত তিনিচুকীয়া, বজালী, বঙাইগাঁও, ধেমাজি, লখিমপুৰ, মৰিগাঁও, নগাঁওকে ধৰি শোণিতপুৰ, চৰাইদেউ, শিৱসাগৰ সকলোবোৰ ইয়াতে জিলাৰ নাম উল্লেখ কৰা হৈ আছে। কেইবাখনো জিলাৰ নাম ইয়াত উল্লেখ কৰা হৈছে, কিন্তু স্পষ্ট নহয় আচলতে এই তালিকাখন। আমি আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিছোঁ, আপোনালোকক তথ্য দিয়াৰ চেষ্টা কৰিছোঁ, কিন্তু তালিকাখন স্পষ্ট নাই ইয়াতে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ইয়াত বৃহৎ ঘোষণা কৰা হৈছে। অসম চৰকাৰৰ তৰফৰ পৰা এই তালিকাখন প্ৰকাশ পাইছে। তালিকাখনত উল্লেখ কৰা হৈছে কেইবাখনো জিলাৰ নাম, য'ত য'ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ তিনিচুকীয়া, ধেমাজি, লাহোৱাল, দৰং, মৰিগাঁও, নগাঁও, বঙাইগাঁও, শোণিতপুৰত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। ইয়াত সকলোবোৰ জিলাৰ নাম উল্লেখ কৰা হৈছে। ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচী অৰ্থাৎ সময় কেতিয়া উপস্থিত থাকিব, কেতিয়া মাটিৰ পট্টা আপুনি ল'বলৈ আহিব, সেই কথাও ইয়াত উল্লেখ কৰা হৈছে। আপুনি ৱেবছাইটত গৈ এই তালিকাখন আপুনি পাব, য'ত আপুনি গম পাব যে আপুনি কিমান সময়ত আপুনি মাটিৰ পট্টাখন ল'বলৈ আহিব পাৰিব। ইয়াত আপুনি গম পাব গৈ পেলাই। 2,29,659 গৰাকী লোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। আৰু ইয়াৰ ভিতৰত 1,92,056 বা 84% প্ৰস্তাৱ অনুসূচিত জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীলৈ দিয়া হৈছে বুলি কোৱা হৈছে। আৰু মিছন বসুন্ধৰাটোৰ অধীনত এইসকল লোকে মাটিৰ পট্টা লাভ কৰিব, অৰ্থাৎ 2,29,659 গৰাকী লোকে মাটিৰ পট্টা ইতিমধ্যে লাভ কৰিব বুলি কোৱা হৈছে। আৰু ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে মিছন ধৰাটোত। যদি আপুনি আবেদন কৰিছে, আপুনি যদি ভূমিৰ পট্টা লাভ কৰা নাই, তেন্তে আপোনাৰ বাবে এটা অত্যন্ত ভাল খবৰ। কাইলৈৰ পৰা মাটিৰ পট্টা বিতৰণ কৰা কাৰ্যসূচী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিতে আপুনি লাভ কৰিব মাটিৰ পট্টা। আৰু এই মুহূৰ্তত আমি হাফ প্লেট মাধ্যমত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিম। আমাৰ আটাইতকৈ যিটো ইম্পৰ্টেণ্ট কেডেষ্ট্ৰেল ভূমিসমূহক আমি কেডেষ্ট্ৰেল কৰা 300খনমান গাঁৱৰ বাবে আমি ইতিমধ্যে ৰেডি হৈছোঁ। কিন্তু আমি আন বাদ পৰি যোৱা কেডেষ্ট্ৰেল 283খন গাঁৱত এতিয়া আমাৰ জৰীপ সম্পূৰ্ণ হৈছে। কিন্তু আন গাঁওখিনিতো আমি জৰীপ সম্পূৰ্ণ কৰি ভূমিৰ অধিকাৰ ৰাইজক দিব লাগিব। এণ্ড দিছ উইল বি এ ভেৰি বিগ ছেগমেণ্ট। বিশেষকৈ লখিমপুৰ, ধেমাজি, মৰিগাঁও, শোণিতপুৰ, গোলাঘাট, নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড় আদি জিলাত বহু লোকে প্ৰথমবাৰলৈ মাটিৰ অধিকাৰ পাব। ইভেন কামৰূপ মেট্ৰ'। আজি কেডেষ্ট্ৰেল ভিলেজক, নন কেডেষ্ট্ৰেল ভিলেজক কেডেষ্ট্ৰেল নকৰাৰ বাবে ডন বস্কো ইউনিভাৰ্চিটিৰ দৰে বিশ্ববিদ্যালয়ক মাটি আমাৰ দৃষ্টিত বেআইনীভাৱে তেওঁলোকে তাৰ ওপৰত বহি থকা আমাৰ দৃষ্টিগোচৰ হৈছে।
সুধিলে কয় যে এইটো নন কেডেষ্ট্ৰেল মাটি সাৰ্কেল অফিচাৰে যাকে ইচ্ছা তাকে দিব পাৰে মই আমাৰ সাৰ্কেল অফিচাৰকো ক'ব খুজিছো যে নন কেডেষ্ট্ৰেল মাটিৰ একমাত্ৰ অধিকাৰী হৈছে চৰকাৰ This is a government land and pure government land. আজি দিছপুৰ খুনাপুৰৰ সাৰ্কেল অফিচাৰ সকল বাৰে বিপদত পৰিছে কাৰণ তেওঁলোকে চৰকাৰৰ যেটো বিশ্লেষণ সেইটো ভাল নাপায় আন মধ্যভোগী ব্যক্তিয়ে বুজাই দিয়া বিশ্লেষণটো তেওঁলোকে গ্ৰহণ কৰি ভাল পায় সেই পৰম্পৰা আমি ত্যাগ কৰিব লাগিব ল্যান্ডৰ ইন্টাৰপ্ৰিটেশন কোনো মাটি দালালে নকৰে ইন্টাৰপ্ৰিটেশন ৰেভিনিউ ডিপাৰ্টমেন্টে কৰিব বাই এ গেজেট নোটিফিকেশন সকল আমাৰ কিছুমান এক্সপাৰ্ট বিষয় আছে এটা ৰিটায়াৰ্ড হৈ গল দে বিকাম ল্যান্ড কনসালটেন্ট মোৰ নজৰত তেওঁলোকো আছে এই ল্যান্ড কনসালটেন্ট সকলে আমাৰ জেনাৰেশন অফ অফিচাৰ নষ্ট কৰি দিছে আমি তেওঁলোকৰ ওপৰত সুকা দৃষ্টি ৰাখিব লাগিব এতিয়া এই নন কেডেষ্ট্ৰেল মাটি আমি ল্যান্ড পলিসি মতে মানুহে যি মাটি পাব লাগে তাক আমি দিম অতিৰিক্ত ভূমি চৰকাৰৰ হাতলৈ আহিব আমি দুখিয়া মানুহক দি গৈ থাকিব পাৰিম মিছন বসুন্ধৰা ৩ৰ এটা বহুত ডাঙৰ কাম যেটো মোৰ দৃষ্টিত অসমত অত্যন্ত প্ৰয়োজনীয় আৰু মই তাৰ সেনসিটিভিটিটো ক'ব খুজো যে এজমালি পট্টাৰ পাৰ্টিশন মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল বহুত সিবলিং যি সৰুৰ পৰা একেলগে খেলিছে ডাঙৰ হৈছে লৰা ছোৱালী বিয়া একেলগে কৰিছে খাইছে বইছে এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশন কৰি দিব নোৱাৰা কাৰণে ভাইক ককাইকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা মই ৰেভিনিউ ডিপাৰ্টমেন্টক আহ্বান জনাম যেতিয়া এজমালি পট্টা আমি বিকন্দি ভাঙিম ৰাস্তাৰ কাষৰ মাটি দুখৰ কোনে পাব পিছৰ দুখৰ কোনে পাব বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশনটোক প্ৰায়োৰিটি হিচাপে লৈ বহু সময় দেউতাক জিয়াই আছে এতিয়াও তেখেতে মাটিৰ পট্টাখন ৪জন ভাই ককাইকৰ মাজত ভাগ কৰি দিব পাৰিব দুজন ভাই ককাইৰ মাজত আজিও মিলাপ্ৰীতি আছে তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশন কৰিব পাৰো ই আমাৰ বহুখিনি কাম হ'ব ডিজিটাল ল্যান্ড ৰেকৰ্ডৰ ফালে যোৱাৰ ক্ষেত্ৰত আজি আমাৰ যি NGDRS কাম আমি আৰম্ভ কৰিছো আজি আমি ঠিক আৰম্ভ কৰা নাই আমি ৰাইজৰ সন্মুখত আনিছো আৰু এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মাটিৰ পট্টাক লৈ বিশেষ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকী আৰু মিছন বসুন্ধৰা 2ৰ অধীনত যিসকলে আবেদন কৰিছিল সেইসকল লোকক কালিৰ পৰা মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু কিছুমান বিশেষ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰা 3 সন্দৰ্ভতো এক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল যদি সম্ভৱ হয় সেই মন্তব্য এবাৰ আগবঢ়াম যাব খুজিছো খিলঞ্জীয়া লোকৰ ডেফিনেশ্যনটো আমি ৩টা প্ৰজন্ম বুলি কোৱাৰ লগে লগে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল এই ডেফিনেশ্যনৰ দ্বাৰা কৰবাত নহয় কৰবাত ক্ষতিগ্ৰস্ত হৈছিল কাৰণ ব্ৰিটিছে তেওঁলোকক লৈ অহাৰ সময়ত তেওঁলোকৰ নিজৰ নামটোৱে বহুত দিনলৈকে তেওঁলোকে লিখিব দিয়া নাছিল বিভিন্ন উপাধিৰে তেওঁলোকৰ নাম মালিকৰ খাতাত লিখি থোৱা হৈছিল লাহে লাহে বৰ্তমান ভোটাৰ তালিকা আদিত নাম সোমোৱাৰ পিছত তেখেতসকলে এতিয়াহে নিজৰ পৰিচয় পাইছে বহু দিনলৈ বাগিচাৰ মালিকে দিয়া পৰিচয়টোৱে তেওঁলোকৰ পৰিচয় আছিল ৩ নম্বৰ পানী তোলা ৪ নম্বৰ পানী উঠোৱা এনেকুৱা ধৰণৰ উপাধিৰে তেওঁলোকে প্ৰজন্মৰ প্ৰজন্ম অসমত বাস কৰিছিল
মিছন বসুন্ধৰা 2 আৰু 3 ৰ মাজত আমি প্ৰত্যাশিত গোচৰসমূহ আৰু এবাৰ আমি ৰিভিউ কৰাৰ বাবে ব্যৱস্থা হাতত লওঁ আৰু এই ক্ষেত্ৰত চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্স সাৰ্টিফিকেট আমি নিবিচাৰো আৰু তেওঁলোকক আমি পোনে পোনে মাটিৰ পট্টা দিয়াৰ কামত আগবাঢ়িম মই ভাবো ই মিছন বসুন্ধৰাৰ হিতাধিকাৰীৰ সংখ্যা আৰু বঢ়াই দিব ঠিক তেনেকৈ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এনে সুবিধা দিব খুজিছো কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুদিন বাস কৰি থকাৰ বাবে চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেন্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল সেইবাবে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক আৰু চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা আমি নোহোৱা কৰি তেওঁলোকক পোনে পোনে আমি মাটিৰ পট্টা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই 2টা জনগোষ্ঠী যথেষ্ট প্ৰকাৰে উপকৃত হ'ব তাৰ উপৰিও ৰাজ্যৰ অনুসূচিত জাতি অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব লোকসকল যি অলৰেডি আমাৰ প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে তেখেতসকলকো আমি 3টা প্ৰজন্মৰ সাৰ্টিফিকেট আমি নিবিচাৰো আৰু এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আৰু 1.5-2 লাখ আমি মিছন বসুন্ধৰা 2 ৰিজেক্টেড কেছ আমি 3ত তেওঁলোকক পট্টা দিব পাৰিম সো যি আমি আজি প্ৰস্তুতি পৰ্ব হাতত লৈছো হি তাৰ ওয়ান অফ দা মাইলস্টোন বা তাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা 2 আৰু মিছন বসুন্ধৰা 3 লৈ এনেদৰে কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু সেইবাবে কালিৰ দিনটোত সেই ভাল খবৰটো আহি পৰিছে অৰ্থাৎ কাইলৈৰ পৰা বিতৰণ কৰা হ'ব ভূমিৰ পট্টা জিলাই জিলাই বিতৰণ কৰা হ'ব ভূমিৰ পট্টা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যি বৃহৎ ঘোষণা কৰিছিল তাৰ পাছতে ভাল খবৰটো দিছে লোকসকললৈ কাইলৈৰ পৰা অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু কেইবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু এই মুহূৰ্তত আমি ফুল প্লেট গ্ৰাফিক্সৰ সহায়ত পুনৰবাৰ সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিম আৰু এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত এটা ভাল খবৰ মাটিৰ পট্টাক লৈ এটা ডাঙৰ খবৰ জনাইছো আপোনালোকক যে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব মাটিৰ পট্টা লাখ লাখ লোকে কাইলৈৰ পৰা লাভ কৰিব ভূমিৰ পট্টা কেইবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আপোনাৰ হাতত আহি পৰিব আপোনাৰ ভূমিৰ পট্টাখন মিছন বসুন্ধৰা 2ৰ অধীনত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিতৰণ কৰা হ'ব এই ভূমিৰ পট্টা 2,29,659 গৰাকী লোকে লাভ কৰিব মাটিৰ পট্টা আৰু কোন কোন জিলাত কিমান তাৰিখে বিতৰণ কৰা হ'ব মাটিৰ পট্টা আমি ইতিমধ্যে জনাইছো আপোনালোকক ধেমাজি জুনাইত বিতৰণ কৰা হ'ব 22 ফেব্ৰুৱাৰীত মাটিৰ পট্টা লগতে বোকাখাটত বিতৰণ কৰা হ'ব মাটিৰ পট্টা টিহু হুজাইত ঢেকিয়াজুলি ডুমডুমা লাহুৱালত 23 ফেব্ৰুৱাৰীত মাটিৰ পট্টা বিতৰণ কৰা হ'ব 24 ফেব্ৰুৱাৰীত বজালি অভয়াপুৰী দৰং লামডিঙত মাটিৰ পট্টা বিতৰণ কৰা হ'ব কলিয়াবৰ কমলপুৰ ৰঙানদীত মাটিৰ পট্টা বিতৰণ কৰা হ'ব 25 ফেব্ৰুৱাৰীত ভৱানীপুৰ সৰভোগ লখিমপুৰ বিপুৰীয়াত মাটিৰ পট্টা বিতৰণ কৰিব লাহৰীঘাট বৱাইগাঁও মৰিগাঁও ৰঙিয়া পলাশবাৰীত মাটিৰ পট্টা বিতৰণ কৰা হ'ব কিন্তু তাৰিখ কেইটা কিমান তাৰিখত উপস্থিত থাকিব ক'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আপোনালোকক জনাইছো আৰু কাইলৈৰ পৰা লাখ লাখ লোকৰ হাতত আহি পৰিব মাটিৰ পট্টাখন